অসম বিধানসভাত মন্ত্ৰী গোটৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলক লৈ বিটিএডিৰ ৰাজধানী কোকৰাঝাৰ জিলাত উত্তপ্ত প্ৰতিবাদী চৰকাৰ বিৰোধী আন্দোলন। কোকৰাঝাৰৰ ৰাজধানী সচিবালয়ৰ আচবাব পত্ৰ ভাঙি বড়ো ছাত্ৰ ছাত্ৰীৰ ভাঙি ছিঙি লণ্ডভণ্ড। নীৰৱ দৰ্শক হৈ থাকিল চৰকাৰী জিলা প্ৰশাসন নিৰাপত্তা বাহিনী। নতুন দিল্লী দিছপুৰত ৰাজনৈতিকভাৱে তীব্ৰ প্ৰতিক্ৰিয়া। অসম বিধানসভা মন্ত্ৰী গোটৰ অধ্যক্ষ মন্ত্ৰী ৰণোজ পেগুৱে আজি সন্ধিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাৰ কিছু সময়ৰ পূৰ্বে বিটিএডিৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ বড়োফা নগৰৰ চহৰত উক্ত জনজাতিকৰণৰ বিৰুদ্ধে উত্তপ্ত কৰি তোলাই নহয়, বড়োলেণ্ড সচিবালয়ৰ আচবাব ভাঙি ছিঙি লণ্ডভণ্ড কৰে জনজাতি সমন্বয় ৰক্ষী ছাত্ৰ সন্থাই। প্ৰাপ্ত তথ্য মতে অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে অতি কুট কৌশলেৰে আগন্তুক বিধানসভা নিৰ্বাচনী বৈতৰণি পাৰ হৈ পুনৰ চৰকাৰ গঠনৰ লক্ষ্য কৰি শেহতীয়াকৈ 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত উত্তপ্ত কৰি তোলাৰ বিপৰীতে ৰাজ্য চৰকাৰে এক প্ৰতিবেদন দাখিল কৰিবলৈ মন্ত্ৰী ৰণোজ পেগুৰ নেতৃত্বত 3জনীয়া মন্ত্ৰীগোট গঠন কৰি দিয়ে। আৰু এইলৈ ৰাজ্যৰ সকলো জনগোষ্ঠীসকলে 6 জনগোষ্ঠীৰ জনজাতিৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিবাদ কৰি আহিছিল আৰু আজি অসম বিধানসভাত প্ৰতিবেদন দাখিল কৰে। ইফালে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন জনজাতি গোটৰ বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত চৰকাৰ বিৰোধী এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে আৰু ছাত্ৰ ছাত্ৰীৰ বৃহৎ শোভাযাত্ৰাটো সমদল কৰি আহি বিটিচিৰ ৰাজধানী সচিবালয়ত প্ৰৱেশ কৰে। লগতে বিভিন্ন চৰকাৰ বিৰোধী ধ্বনি দি সচিবালয়ত থকা কেতবোৰ অতি মূল্যৱান আচবাব আদি লণ্ডভণ্ড কৰি ভাঙি ছিঙি ক্ষতিগ্ৰস্ত কৰে। অৱশ্যে জনজাতি সমন্বয় ৰক্ষী ছাত্ৰ সন্থাৰ উক্ত প্ৰতিবাদী আন্দোলনক জিলা সদৰৰ শীৰ্ষ প্ৰশাসনিক আৰু আৰক্ষী নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া কৰ্মচাৰী বিভাগ, গৃহ বিভাগ আৰু চৰকাৰ প্ৰশাসনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। মেমোৰেন্ডাম আমাক এতিয়া সাবমিট কৰিছে। মেমোৰেন্ডামটো এড্ৰেছ কৰা হৈছে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ প্ৰেছিডেণ্ট, অনাৰেবল বিটিচি চিফ আৰু আমাৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ। এইখিনি মেমোৰেন্ডাম যিমানখিনি আমাৰ ষ্টুডেণ্ট ইয়াতে আহিছোঁ চলি আছিলে যাব এতিয়া, কিয়নো চবৰে দিবি গাবি শেষ হ'ব। ট্ৰাইবেল মানুহবিলাক বহুত দুখ পাইছে, কিয়নো এইটো সিদ্ধান্ত যোনটো ষ্টেট গভৰ্ণমেণ্টে লৈছে, এইটো সিদ্ধান্তটো আমাৰ ট্ৰাইবেলসকলৰ কাৰণে কোনো প্ৰজেক্ট এইটো আমি মানি নলওঁ। চ' আমাৰ বিবেক আমিতো বহুত ভাঙি গৈছে। চ' ইয়াৰ কাৰণে প্ৰতিবাদটো কৰিছে। আজিৰ মেম'ৰেণ্ডামটো ইয়াৰ কাৰণে ডিষ্ট্ৰিক্ট আৰু লগতে এছ পি যিটো উপস্থিত আছে, উপস্থিত থকা যি সময়তে মেমোৰেণ্ডামটো মানি পেলাই আমি মেমোৰেণ্ডামটো প্ৰদান কৰিছোঁ। কি এছুৰেঞ্চ দিছে মেমোৰেণ্ডামটো আমি চিফ মিনিষ্টাৰ অফ আছাম লগতে ট্ৰাইবেল মিনিষ্টাৰ যিটো আৰু লগতে ইয়াতে মেনশ্যন আছে যি আমাৰ গভৰ্ণমেণ্ট হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমি এইটোৱে জানো যে আমাৰ যি ট্ৰাইবেলসকলৰ যি ট্ৰাইবেল ইউথৰ ট্ৰাইবেল ষ্টুডেণ্টকেইটাৰ যিখিনি ডিমাণ্ড এইটো উইদিন 24 আৱাৰ্ছত ফুলফিল হ'ব। ইন কেছ যদি ফুলফিল যাতে ডিমাণ্ড নহয় আৰু ইয়াতকৈ বেছি প্ৰতিবাদটো চলিব। ইয়াতে লাখ লাখ ট্ৰাইবেল ইউথকেইটা ওলাই আহি পেলাই প্ৰতিবাদটো আৰু ইয়াতকৈ বিখ্যাত প্ৰতিবাদটো হ'ব। প্ৰতিবাদ নন্দকুণ্ড মানে আপোনালোকে জানে, আপোনালোকেও দেখা পাইছে। আমি আমাৰ যিমানখিনি বড়োলেণ্ডত ট্ৰাইবেল ষ্টুডেণ্ট লোকেল আছে সিহঁতি আহি পেলাই আজিৰ যি প্ৰটেষ্ট ৰিলিফ এইটো বসবাস কৰিছে আৰু আহিছে। আমি এইটো জানো আজিৰ যি ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা সিদ্ধান্ত লোৱাৰ কাৰণে আজি এই পৰিস্থিতিটো হৈছে। আজি যি কণ্ডিশ্যন হৈছে ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা ডিচিশ্যনটো ল'ব নালাগিছিল। ষ্টেট গভৰ্ণমেণ্টে যি 6টা জনজাতিক ST দি ফালে আমাৰ ST সকলৰ আমাৰ ট্ৰাইবেল সকলৰ ইউথকেইটা কি কৰিব খুজিছে আমি বহুত দুখী। এজ এ ইউথ হিচাপে, এজ এ ষ্টুডেণ্ট হিচাপে বড়োলেণ্ডৰ আমি ট্ৰাইবেল হিচাপে আমি বহুত দুখী। আৰু আজিৰ যি ইউনিভাৰ্চিটিৰ পৰা আমি চলি আমাৰ ৰেলী আমি কৰিছিল, ৰেলী কৰি আজি আমাৰ যি কণ্ডিশ্যনটো বাধ্যতা কৰিছিল, আমি যি ছেক্ৰেটাৰীৰ যি ডৰটো আমি খুলি পালে আমাৰ যি PTC ছেক্ৰেটাৰীত আমি আহিছোঁ। আৰু আহাৰ ৰিজনটো এইটোৱে আপোনালোকে জানে, সব মানুহকেইটা দেখা পাইছে, ইয়াত সব ষ্টুডেণ্টকেইটা আহিছে। ইয়াতে মিনিমাম 2000 ষ্টুডেণ্ট আহিছে, এইটোতো বহুত কম। জাষ্ট ট্ৰেইনাৰ কালি পৰহি আপোনালোকে চাবা
কিমান হাজাৰ হাজাৰ ষ্টুডেণ্ট হ'ব ইয়াতে চ' ইয়াৰ কাৰণে আমাৰ যি ডিমাণ্ডটো আমি ক্লিয়াৰলি ৰাখিছোঁ ট্ৰাইবেল ইউথক ট্ৰাইবেল হিচাপে জীয়াই থাকিবলৈ দিয়ক ট্ৰাইবেলসকলক ৰিচপেক্ট কৰক মান মৰ্যাদা দিয়ক এনেকুৱা কোনোদিন এনেকুৱা 6টা জনজাতিক যি ST দিয়া সিদ্ধান্তটো জলদি যিমান পাৰে জলদিকে উঠাই লওক এইটোৱে আমি ষ্টেট গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ ইয়াৰ পৰা আৰু লগতে আমি শুনিছোঁ BTC গভৰ্ণমেণ্টে যে আমাৰ আগামা মহিলাৰ ইছাৰে যে NOC প্ৰদান কৰিছে কি ভাবি পালে NOC প্ৰদান কৰিছে আমাক এইটো এনচাৰ লাগে যেতিয়া লাগে আগামা মহিলাৰ ইছাৰে ইয়াতে নাহে আমি BTC সেক্ৰেটাৰী নাচাওঁ আমাক এনচাৰ লাগিবই নো কম্প্ৰমাইজ আসাম ট্রাইবেল ইউথ পাওয়ার নো কম্প্রোমাইজ ট্রাইবেল ইউথ পাওয়ার ইটু জয় বুড়াইনি জয় আজিকিনি সো ইউনিভার্সিটি কো লেকরা আমি আজি এক জনগোষ্ঠী STU গেওয়া হয়নে এই হাকামা মহিলারি ডাঙরিয়া যে ব্যক্তির পৰা NOC দিছিলে এটো আমাৰ ৰাজ্যৰ পৰাৰ মাজতে এটো ঐক্য কৰিব নহলে আমি যিখিনি ষ্টুডেন্ট আছে গোটাই ডিস্ট্ৰিক্ট আৰু গোটাই আসামতে আমি এইটো প্ৰতিবাদ আৰু ধৰ্ণাটো আজি হৈ থাকিম আৰু সদায় এইটো ৰাখি যাম এইটো আমি জাষ্ট প্ৰতীক আৰু আমি যিমানখিনি জিলা ৱৰ্ক যিমানখিনি প্ৰয়াস আছে যিমানখিনি পাৰো আমি এইটো আমি সব ষ্টুডেণ্টবিলাক ওলাই পেলাই আমি এইটো প্ৰতিবাদটো আমি কৰিম আৰু সদায় কৰি যাম আৰু সদায় ৰাখি থাকিম ধন্যবাদ বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস সুহানা লাইভ।